নমস্কাৰ সকলোকে। আজি অলপ দিনৰ আগত আমি আহিবনি এইবিলাক মাটিত হাল লগাই থৈ গৈছিলোঁ আৰু এতিয়া তাত শস্য ৰোপণ কৰা হৈছে, ৰবি শস্য। এইবিলাক দেখিছে ওলকবি, ফুলকবি, এইখিনি হৈছে বকুলি, এইপিনে ফেজবিন দেখিছে। পূৰা শাৰীকৈ বস্তুবিলাক লগাই থৈছে। এইবিলাক হৈছে আপোনাৰ ফুলকবি, ওলকবি, বন্ধাকবি আৰু এইফালে হাল বাই থকা হৈছে মানে অলপ মাটি মানে পিছতীয়াকৈ উলিয়ালে ভেন্দি দিবৰ কাৰণে, আৰু সেইটো কাৰণে এতিয়া নতুনকৈ হাল বাই থকা হৈছে। আমি বৰ্তমান আছোঁহি কেন্দুগুৰি, আৰু এইবিলাক এনেকৈ যেতিয়া ইয়াৰ দেখিছে শস্যবিলাক, কিন্তু এই শস্যবিলাকত বহুত মানুহৰ কষ্ট জড়িত হৈ আছে। এজোপা ফুলকবি উৎপাদন কৰিবৰ কাৰণে তাত বহুত কষ্ট সোমাই থাকে। সেইটো কাৰণে আপোনালোকক যেতিয়া এজন বেপাৰীয়ে এটা মূল্য নিৰ্ধাৰণ কৰে, তাক লৈ বেছি কেজে নকৰিব, বহুত বেছি লাভ নলয়। গতিকেলৈ সেই মূল্যটোত তেওঁলোকৰ মূৰৰ ঘাম সোমাই থাকে। গতিকেলৈ চাব যাতে সেই বেপাৰীজনৰ কোনো লোকচান নহয় আৰু আপোনালোকৰ এটা ভাল শস্য খাবলৈ পায়। এইপিনে দেখিছে বন্ধাকবি, আৰু এইপিনে আছে বিভিন্ন ধৰণৰ আছে, বেঙেনা আছে, বন্ধাকবি আছে, ফুলকবি আছে, ফেজবিন আছে, এইপিনে আলু আছে। এইফালে হাল বাই থকা হৈছে, এইডোখৰত ভেন্দি দিব মানে। আৰু আজি আমাৰ ট্ৰেক্টৰখনৰ লুকটো চাওক, তাৰ ওপৰত টোপটো মানে হেৰি কৰি দিয়া হ'ল, মানে আঁতৰাই দিয়া হ'ল। অলপ মেৰামতি কৰিবলগীয়া আছে, সেইটো কাৰণে আঁতৰাই দিয়া হ'ল। এয়াই আৰু আজিৰ দিনটো। থেংক ইউ।